নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 9 ৰ মেথছৰ অনুশীলনী যেটো 10.5 আছে আমি যোৱা ভিডিওত 5 নম্বৰ লৈকে কৰিছিলো আজি আমি 6 ৰ পৰা ষ্টাৰ্ট কৰিম সো 6 নম্বৰটো কি কৈছে তোমালোকে চোৱা কৈছে যে ABCD এটা চক্ৰীয় চতুৰ্ভুজ যাৰ কৰ্ণ কেইডাল ই বিন্দুত কটাকটি কৰে যদি DBC = 70 ডিগ্ৰী BAC = 30 ডিগ্ৰী এংগেল BCD নিৰ্ণয় কৰা ইয়াৰ উপৰি যদি AB আৰু BC টো সমান হয় তেনেহলে ECD উলিয়া গতিকে চক্ৰীয় চতুৰ্ভুজ মানে এটা আমাক বৃত্ত আঁকিব লাগিব বৃত্তৰ পৰা আমাক এটা চতুৰ্ভুজ এটা আঁকিব লাগিব সো বৃত্তটো হাতেৰে আঁকিলে হয় তোমালোকে পৰীক্ষাত যদি লিখি আছে তেনে তোমালোকে এনেকে জ্যামিতি বাকসৰ সহায়ত কম্পাসৰ সহায়ত ধুনিয়াকৈ আঁকিবা তেতিয়া আমাৰ কি ভাল দেখা যাব নহয় জানো এনেকে আমাৰ হৈ গল গতিকে আমি 6 সলিউশনটো আমি এনেদৰে কৰিম চক্ৰীয় আমাক চতুৰ্ভুজ আঁকিব লাগে গতিকে আমি এটা আঁকি দিও গতিকে এনেকে মই দিলো এনেকে দিলো আৰু এনেকে দিলো এটা কন্ডিশন দিছে কন্ডিশন মই যদি ইয়াত নাম দিও a ইয়াৰ নাম b ইয়াৰ নাম যদি c দিও আমাক কন্ডিশন দিছে a = ab = bc অৰ্থাৎ এইটো আৰু এইটো বাহু সমান ইয়াৰ নাম মই d দিলো ঠিক আছে আৰু কৰ্ণ যেটো থাকিব কৰ্ণ যদি মই টানি দিও স্কেলৰ হাত তোমালোকে কৰ্ণ আঁকিবা স্কেলটো মই ইছে নকৰিলে কাৰণ অকমান বেকা হৈ গল কৰ্ণ স্কেলৰ হাত কৰ্ণ আঁকিলে কি হ'ব এই কৰ্ণটো যত কটাকটি কৰিছে ইয়াৰ নাম ই বিন্দু ঠিক আছে এটো নহয় ই বিন্দুত কটাকটি কৰিছে ই বিন্দুত এতিয়া আমাক কৈছে যে DBC অৰ্থাৎ এইটো বাহুৰ মান দিয়া আছে আমাক 70 ডিগ্ৰী তাৰ পিছত BAC এইখিনি দিয়া আছে 30 ডিগ্ৰী এতিয়া আমাক ওলাব গৈছে BCD অৰ্থাৎ এই গোটেই কোণটো ওলাব গৈছে আৰু ECD গোটেই কোণটো আৰু এই আধা কোণটো আমাক ওলাব গৈছে বাস এইটোই আমাক প্ৰশ্নত কৈছে আমি এতিয়া ওলাই লও সলিউশন যে ইয়াত যিখিনি দিয়া আছে এইখিনি লিখিলিম ইয়াত কি দিয়া আছে এংগেল আমাক যিখিনি দিয়া আছে যেনেকৈ BAC 30 ডিগ্ৰী দিয়া আছে তেনেকৈ আমাক দিয়া আছে CBD বা প্ৰশ্ন যেনেকৈ কৈছে DBC 70 ডিগ্ৰী জানিকে লিখিলাম যে এংগেল DBC = 70 ডিগ্ৰী দিয়া আছে তাৰ পিছত কি দিয়া আছে এংগেল BAC = 30 ডিগ্ৰী দিয়া আছে এতিয়া আমাক কি ওলাব লাগে এই দুটা আমি লিখি লও যে এংগেল BCD = আমাক ওলাব লাগে আৰু লগতে ওলাব লাগে কি এংগেল ECD = হোৱাট এই দুটা আমাক ওলাব লাগে দুটা প্ৰশ্নবোধক দি দিবা হৈ যাব সুবিধা হ'ব তেতিয়া এতিয়া আমি প্ৰমাণটো কৰিম ডাইৰেক্ট লিখিল হল যে এতিয়া আমি কি কৰিম তোমালোকে চোৱা আমি ইয়াত দেখা পাইছো যে এইটো যদি 30 হয় আমি যদি BC জ্যা হিচাপে ধৰি লও এইটো BC জ্যাৰ ওপৰত এইটো কোণ আৰু সেম এইটো জ্যাৰ ওপৰত এইটো কোণ অৰ্থাৎ এইটো কোণ 30 হৈ যাব কিয়নো একে BC জ্যাৰ ওপৰত বৃত্তস্থ কোণ উৎপন্ন কৰিছে গতিকে যদি একে জ্যাৰ ওপৰত যিমানটা কোণে উৎপন্ন নকৰক কিয় সেই কেইটা কোণ সমান হৈ যায় এইটো এটা MC ৰ কাৰণে আহে গতিকে হেতু মনত ৰাখিবা এইটো এটা উক্তি হয় গতিকে এইটো 30 হলে এইটো 30 হ'ব যেনেকৈ মই যদি কওঁ এই DC জ্যাটোৰ কাৰণে যেনেকৈ এইটো দিছে কিমান 70 ডিগ্ৰী গতিকে আমাক যদি ওলাব ক'লে হয় যে এইটো কিমান MC ৰ কাৰণে যদি আহে যে এংগেল DAC ৰ মান কিমান আমি ডাইৰেক্ট ক'ব পাৰিম কেনেকৈ যি আমাক দিয়া আছে এইটো জ্যাৰ পৰা ষ্টাৰ্ট হৈছে এইটো কোণ গতিকে এইটো চোৱা এইটো জ্যাৰ পৰা ইয়াত ষ্টাৰ্ট হৈছে গতিকে এইটো 70 ডিগ্ৰী হৈ যাব ঠিক আছে গতিকে এইটো গোটেই কোণটো আছে 70 আৰু 30 100 ডিগ্ৰী হৈ আছে গোটেই কোণটো বুজি পাইছা এনেদৰে আমি উলাব পাৰিম বুজি পাইছা এনেদৰে কিন্তু কৰিব লাগিব সহজ একেবাৰে গতিকে আমি BC জ্যাটোৰ বাবে লৈ লও যে BC জ্যাৰ বাবে আমি কি ক'ব পাৰিম যে এংগেল এইটো আৰু এইটো এংগেল সমান থাকিব অৰ্থাৎ যেটো মই BAC থাকিব এইটো 30 ডিগ্ৰী হলে হেইটো 30 ডিগ্ৰী হ'ব অৰ্থাৎ এংগেল BDC এইটো 30 ডিগ্ৰী হ'ব = 30 ডিগ্ৰী কিয় আমি লিখিম যে যেহেতু একে জ্যাৰ বৃত্ত এইটো ইম্পৰ্টেন্ট বস্তু এইবিলাক লিখিবা বৃত্ত ক্ষেত্ৰৰ কোণবোৰ সমান ঠিক আছে বুজি পালো এতিয়া আমি নেক্সট কৰিম আকৌ বা জি দিয়া আৰু আকৌ এতিয়া দিছো এবাৰ আকৌ দি দিও গতিকে আমি এতিয়া ত্ৰিভুজ এটা লৈ লও ত্ৰিভুজ আমি
ইয়াৰ মান পালো গতিকে আমি এতিয়া BDC ত্ৰিভুজটো লৈ লওঁ আমি এইটো কোণৰ মান পাই যাম আমাক এইটো কোণ ওলাব কৈছে আমি এইটো কোণ পাই যাম ঠিক আছে গতিকে তাকে কৰো যে আকৌ ত্ৰিভুজ BCD বা BDC ৰ পৰা যি লিখা চিৰ পৰা আমি তিনিটা কোণৰ সমষ্টি যোগ কৰি দিও অৰ্থাৎ যি আমাৰ এংগেল BDC যোগ এংগেল D গল এতিয়া হৈছে DCBC এংগেল গল এতিয়া আমি B এংগেলটো লম অৰ্থাৎ CBD = আমি 180 ডিগ্ৰী পাম কিয় যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী লিখিম এটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি মানবিলাক বহাই দিম BDC কিমান দি আছে আমাক BDC আমি 30 ডিগ্ৰী পাই গলো BDC 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰী আমি ইয়াত বহাই দিম যোগ DCB আমাক ওলাব লাগে গতিকে এটা আমি ৰাখি দিম DCB যোগ CBD কিমান CBD 70 ডিগ্ৰী ঠিক আছে CBD 70 ডিগ্ৰী দি আছে বা DBC বুলি দি আছে প্ৰশ্নত গতিকে একে কথা 70 ডিগ্ৰী বুজাইছে সো গতিকে 70 ডিগ্ৰী আমি দিলু = 180 ডিগ্ৰী এতিয়া এংগেল DCB = 180 ডিগ্ৰী মাইনাস কিয়নো এইটো প্লাস 70 আৰু 30 যোগ কৰিলে 100 পাম 100 টো প্লাস হৈ আছে ইফালে গলে 100 টো মাইনাসত আহিব সো গতি আমি কিমান পালো এংগেল DCB কিমান পালো আমি DCB = আমি 180 পৰা 100 গলে 80 ডিগ্ৰী আমি পাই গলো গতি DCB মানে কিমান DCB অৰ্থাৎ এইটো কোণ গতি প্ৰশ্নত আমাক কেনেদৰে কৈছে আমাক কৈছে প্ৰশ্নত যে BCD আমাক এই ফালৰ পৰা কৈছে গতি একে কথা এইটো কোণে বুজাইছে গতিকে লিখিম অতএব এংগেল BCD = 80 ডিগ্ৰী গতিকে এইটো এটা একে কথা কিন্তু আকৌ পাহৰি নাযাব কাৰণ C টো মাজত হৈ আছে C কোণটো বুজাইছে ঠিক আছে এতিয়া আমি এটা পাই গলো এতিয়া আৰু এটা লাগে সো গতি আৰু এটাৰ কাৰণে আমি কি কৰিম নেক্সট পেজত যাব লাগিব সো এতিয়া আমি নেক্সট লিখিম এতিয়া গৈছে আকৌ গৈছে আমি এতিয়া নেক্সট আৰু কি লিখিব পাৰিম যে আৰু যি কোন লিখিব পাৰা যে 2 নম্বৰ যেহেতু আমাক কৈছে যেহেতু 2 নম্বৰ দিবা 2 নম্বৰ না লাগে যেহেতু আমাক এতিয়া ECD ৰ মান ওলাব লাগে লিখিম যে আকৌ গৈছে এতিয়া গৈছে যে আৰু লিখিব পাৰা ঠিক আছে যে আৰু আমাক যেহেতু AB = BC আমাক এইটো প্ৰশ্ন দি আছে গতি এইটো উলিয়ালে আমি কৰিম গতিকে দুটা বাহু যদি সমান হয় ইয়াৰ কি হ'ব কোণ কেইটা সমান হ'ব অৰ্থাৎ BAC এইটো কোণ আৰু ACB এইটো কোণ সমান হ'ব অৰ্থাৎ BCA বা ACB একে কথা বুজাব এইটো কোণে বুজাব ঠিক আছে গতিকে আমি গোটেই কোণটো পাইছে কিমান আমি গোটেই কোণটো এতিয়া পালো কিমান 80 ডিগ্ৰী পালো ঠিক আছে গতিকে আমি যদি এইটো কোণ পাই যাও এইটোৰ পৰা আমি বিয়োগ কৰিলে এইটো কোণ পাই যাও গতিকে হেইটো আমি কৰিম ইয়াৰ পিছত আমি নেক্সট লাইনটো কৰিম যে যেহেতু এই দুটা সমান হয় গতিকে ইয়াৰ কোণটো সমান হ'ব অৰ্থাৎ BAC যেটো কোণ থাকিব এইটো কাৰ সমান হ'ব BC এর সমান হ'ব = কিমান হ'ব এইটো যদি 30 ডিগ্ৰী হয় এইটো 30 ডিগ্ৰী হ'ব গতিকে এইটো 30 ডিগ্ৰী হৈ গল ঠিক আছে বুজি পালো তোমালোকে এতিয়া নেক্সট কৰিবা ঠিক আমি এইটো পাই গলো 30 ডিগ্ৰী গতিকে আমি ঠিক আছে আমি এইটো 30 পাই গলো গতিকে আমাক যেটো মেইন মুদ্দা হেতু লাগে গতিকে এতিয়া আকৌ লিখিম যে এতিয়া আমি গোটেই কোণটো ধৰি লওঁ যে এংগেল DCB বা BCD আমি কিমান পাইছো 80 ডিগ্ৰী পাইছো 80 ডিগ্ৰী আমি ইয়াত পাইছো গতিকে এইটো আমি লিখি দিলো বা একৰ পৰা দিলে এক নম্বৰ দিলে একৰ পৰা দিব পৰা নিদিলে কথা নাই গতিকে 80 ডিগ্ৰী পাইছো গতিকে BCD ক আমি ভাগ কৰি লিখিব পাৰো কেনেকৈ লিখিব পাৰো তোমালোকে চাও আধা আধাকে গতিকে আমি প্ৰথম লিখিব পাৰো এংগেল BCE লিখিব পাৰো যোগ এংগেল DCE লিখিব পাৰো ইয়াক ভাগ কৰি লিখিলে এইটো হয় = 80 ডিগ্ৰী ঠিক আছে বা আমি DCE যেটো আছে এটো প্ৰশ্নত আমাক কি দৰে লিখিব কৈছে ECD বুলি লিখিব কৈছে গতিকে আমি এনেদৰে লিখো ECD আমাক ওলাব কৈছে গতিকে ECD মতে আমি DCE মানে একেটা কোণে বুজা আৰু ECD মানে একেটা কোণে বুজা কিন্তু আমাক এইটো ওলাব কৈছে গতিকে প্ৰশ্ন মতে মই লিখিলো ঠিক আছে এতিয়া তোমালোকে চোৱা BCD কিমান আমি পাইছো সৰি BCE গতিকে BCE চোৱা তোমালোকে BCE যেটো কোণ বুজায় BCA হেতু কোণ বুজায় গতিকে তাৰ মানে কি এইটো কোণে বুজাইছে গতিকে এইটো কোণ কিমান আছে 30 পাইছো অৰ্থাৎ ওপৰত তোমালোকে চোৱা যে আমি এইটো 30 পাইছো এইটো BCA গতিকে BCA আৰু
BC একে কথা গতিকে 30 ডিগ্ৰী প্লাস এঙ্গেল ECD = 80 ডিগ্ৰী পালো লিখিম যে যেহেতু নিলিখিলা কথা নাই একেটা কোণে বুজাইছে সো গতিকে এঙ্গেল ECD = 80 ডিগ্ৰী মাইনাস ইফালে প্লাস আছে ইফালে গলে মাইনাস হ'ব 30 ডিগ্ৰী পালো গতিকে 80 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী গলে 50 ডিগ্ৰী আমি পালো এঙ্গেল ECD মানে এটো আমি কলাব গৈছে এটো আমাৰ आंसर বুজি পাইছা অকমান দীঘল কিন্তু সহজ এতিয়া 7 নম্বৰটো কৰিম 7 নম্বৰ কৈছে যে যদি এটা চক্ৰীয় চতুৰ্ভুজ আকৌ চক্ৰীয় চতুৰ্ভুজ কৈছে গতিকে আমি চতুৰ্ভুজ এটা আঁকিলম চক্ৰীয় চতুৰ্ভুজৰ কৰ্ণ দুডাল ইয়াৰ শীৰ্ষবিন্দুৱেদি যোৱা বৃত্তৰ ব্যাস হয় গতিকে অৰ্থাৎ ইয়াৰ যেটো শীৰ্ষবিন্দু যাব ইয়াৰ বৃত্তৰ ব্যাস অৰ্থাৎ এইটো কেন্দ্ৰৰ মাজেদি যাব গতিকে আমি এটা যদি চক্ৰীয় চতুৰ্ভুজ এটা আঁকিলম গতিকে চক্ৰীয় চতুৰ্ভুজ মই আঁকিলো এতি নামকৰণ মই কৰো যদি A B C D ইয়াৰ যেটো কৰ্ণ থাকিব কৰ্ণটোৰ ব্যাস বুলি কৈছে অৰ্থাৎ এইটো নিশ্চয়কে এইটো কেন্দ্ৰৰ মাজেৰে যাব নিশ্চয় এতি কেন্দ্ৰৰ মাজেৰে গলে হেইটো ব্যাস হ'ব সো গতিকে এইটো কেন্দ্ৰৰ মাজেৰে কৈছে এতিয়া কৈছে তেন্তে প্ৰমাণ কৰা যায় ই এটা আয়ত গতিকে এইটো এটা আয়ত বুলি আমাক প্ৰমাণ কৰিব লাগে গতিকে এইটো MCQ ৰ কাৰণে আহিব পাৰে গতিকে আয়ত বুলি প্ৰমাণ কৰিবলৈ হলে MCQ ত তোমালোকে চাবা যে প্ৰতিটো কোণৰ মান কিমান 90 ডিগ্ৰী আৰু কি দিব যি বিপৰীত বাহু দুটা যদি সমান থাকে অৰ্থাৎ DA আৰু BC একেদৰে DC = AB যদি সমান হয় তেনহলে আমি এইটো আয়ত বুলি কম ঠিক আছে বিপৰীত বাহু সমান আৰু 90 ডিগ্ৰী কৰি যদি হয় তেনহলে প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া আমি আয়ত বুলি কম গতিকে আমাক এইটোৱে প্ৰমাণ কৰিব লাগে যে প্ৰতিটো ABCD সব কেইটা কোণ 90 ডিগ্ৰী আৰু লগতে AB = DC আৰু AD = BC আমাক প্ৰমাণ কৰিব পাৰিলে হৈ গল ঠিক আছে গতিকে আমি ধৰি লও প্ৰমাণ কৰিব দিছে যদি আমাক ধৰিব লাগিব যে ধৰা হল কি ধৰিম যে অকেন্দ্ৰীয় বৃত্ত যদি বেছি লিখিব নোৱাৰা অলপমান লিখিলেও হ'ব কিন্তু লিখিবা যে অকেন্দ্ৰীয় বৃত্তৰ কি লিখিম যি প্ৰশ্ন দিছে প্ৰশ্ন মতে যাও যে অকেন্দ্ৰীয় বৃত্তৰ ABCD এটা চক্ৰীয় চতুৰ্ভুজ ABCD এটা চক্ৰীয় চতুৰ্ভুজ আৰু লিখিব নালাগে ঠিক আছে প্ৰমাণ কৰিব লাগে ABCD এটা আয়ত ABCD এটা আয়ত ইয়াত আৰু লিখিব পাৰি যে অকেন্দ্ৰীয় বৃত্তৰ ABCD এটা চক্ৰীয় চতুৰ্ভুজ যাৰ কি যে ইয়াৰ কৰ্ণ দুটাই শীৰ্ষবিন্দুৱেদি যোৱা বৃত্তৰ ব্যাস এটো লিখিব পাৰি কিন্তু নিলিখিলে কথা নাই ইমান লিখিব নালাগে হৈ যাব যে প্ৰমাণ কৰিব লাগে এইটো এটা আয়ত বুলি আমাক প্ৰমাণ কৰিব লাগে গতি আমি প্ৰমাণটো লিখি লওঁ যে প্ৰমাণ আমি ফাৰ্স্ট কি কৰিম আমি প্ৰথমত আমি চাই লওঁ এটা কৰ্ণ ধৰি লওঁ যে আমি AC কৰ্ণৰ কাৰণে এটা আমি চক্ৰীয় চতুৰ্ভুজৰ পৰা আমি কি পাম এইটো যদি কৰ্ণ থাকে আমি কি জানো যদি এটা গোটেই লম্ব হৈ থাকে না তেনহলে ইয়াৰ যেটো কোণটো থাকিব অৰ্থাৎ ABC এইটো কোণটো যদি থাকিব ঠিক একেদৰে ADC অৰ্থাৎ ইয়াৰ বিপৰীত বাহুটো সমান হৈ যাব ঠিক আছে কৰ্ণ এটা যদি ব্যাস দি যায় তেনহলে ইয়াৰ বিপৰীত যেটো বাহু এটো কিমান হৈ যাব সমান হৈ যাব আৰু লগতে ইয়াৰ মানটো কিমান হৈ যায় এটোৰ মান 90 কে হৈ যায় সো গতিকে এটো মনত ৰাখিবা যেতিয়া ব্যাসডাল একেটা দি যাব আৰু একেটাৰে কোণ উৎপন্ন কৰে গতিকে কি ব্যাস যে একে বুজাইছে গতিকে কোণটো সমান হ'ব নিশ্চয়কৈ লগতে এটো 90 ডিগ্ৰী কে হ'ব ঠিক আছে MCQ ৰ কাৰণে চাবা এক সমকোণ বুলি কোৱা হয় সমকোণ মানে 90 ডিগ্ৰী এক মানে 1 পূৰণ 90 ডিগ্ৰী সেই কাৰণে এক সমকোণ দুই সমকোণ মানে 180 ডিগ্ৰী তেনেকুৱা কথা গতিকে আমি প্ৰমাণটো লিখিম যে ইয়াত আমি কৰ্ণ লইলা প্ৰথমে এবাৰ AC কৰ্ণ তাৰ পিছত আমি BD কৰ্ণ লম যে AC কৰ্ণ ABCD চক্ৰীয় চতুৰ্ভুজৰ ব্যাস ব্যাস নহয় জানো যেহেতু কেন্দ্ৰৰ মাজেৰে গৈছে গতিকে ব্যাস হ'ব গতিকে ব্যাস হলে কি হ'ব এঙ্গেল যেটো থাকিব এইটো এঙ্গেল ABC এইটো বিপৰীত এঙ্গেল ADC ৰ সমান হৈ যাব = 90 ডিগ্ৰী হৈ যাব ঠিক আছে গতিকে উক্তিটো ইম্পৰ্টেন্ট উক্তিটো লিখিম কিয়নো যেতিয়া ব্যাস হ'ব এইটো কি
অৰ্ধবৃত্ত হৈ যাব অৰ্ধবৃত্ত হলে এইটো কোণ সমান হৈ যায় আৰু 90 ডিগ্ৰী হয় গতিকে লিখিম যে অৰ্ধবৃত্তস্থ কোণ এক সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এক সমকোণ মানে 90 ডিগ্ৰী সমকোণ অৰ্ধবৃত্তস্থ কোণ এক সমকোণ এইটো ইম্পৰ্টেন্ট এমসিকিউৰ কাৰণে দেই এমসিকিউ লিখি দিও নহলে কবা যে এমসিকিউ মনতে নাই ঠিক আছে এমসিকিউৰ কাৰণে এতিয়া এইখিনি আমি পালো গতিকে এবিসি মানে কিমান তোমালোকে চিত্ৰত চা গতিকে এবিসি মানে আমি এবিসি মানে এংগেল বি বুজাইছে গতিকে এংগেল b = এংগেল d পাই গলো এডিসি মানে এংগেল d বুজাইছে গতিকে = দিব লাগিব মানে এই দুটা আমি সমান পাই গলো ঠিক আছে = 90 ডিগ্ৰী আৰু দিব না লাগে দিলে একো কথা নাই 90 ডিগ্ৰী আমাক প্ৰমাণ কৰিব লাগিব সব কেইটা কোণে গতিকে দুটা কোণ আমি 90 ডিগ্ৰী বুলি পালো গতিকে বাকি এতিয়া এংগেল এ এংগেল সি কোণটো 90 ডিগ্ৰী পালে আৰু তাৰপিছত বিপৰীত কোণ সমান দেখাও পালে আমি কম এইটো আয়ত ঠিক আছে গতিকে আকৌ এবাৰ আমি বিডি কৰ্ণ লওঁ আকৌ বিডি কৰ্ণৰ বাবে ইয়াতো লিখিবা এসি কৰ্ণৰ বাবে বা এসি কৰ্ণ = এনেকে দিবা এনেকে লিখিলে ভাল দেখা যায় যে বিডি কৰ্ণৰ বাবে এবি বা কৰ্ণ দিয়া কথা নাই যে বিডি কৰ্ণ এবি সিডি চক্ৰীয় চতুৰ্ভুজৰ ব্যাস চতুৰ্ভুজৰ ব্যাস হলে কি হ'ব ইয়াৰ বিপৰীত কোণ দুটা 90 ডিগ্ৰী হ'ব অৰ্থাৎ যদি আমি এবাৰ বিডি কৰ্ণ ধৰিছো তাৰ মানে কি এবাৰ এংগেল বিএডি = এংগেল বিসিডি হৈ যাব = 90 ডিগ্ৰী একে ধৰণৰ কথা আহিব যে অৰ্ধবৃত্তস্থ কোণ এক সমকোণ এইগুলো কথা লিখিব লাগিব যেহেতু দিবা ইয়াত যেহেতু অৰ্ধবৃত্তস্থ কোণ এক সমকোণ ইয়াত যদি অৰ্ধবৃত্তস্থ বানানটো বুজা নাই ইয়াত চাই লোৱা অৰ্ধবৃত্তস্থ কোণ এক সমকোণ ঠিক আছে তাৰ মানে কি এংগেল বিএডি মানে কি বুজাইছে এংগেল এ বুজাইছে আৰু এংগেল বিসিডি মানে এংগেল সি বুজাইছে গতিকে ইয়াতো দুটা এংগেল আমি 90 পালো এই দুটাতো 90 আমি পাই গলো অৰ্থাৎ আমাৰ এটা শর্ত হৈ গল এতিয়া আমি বিপৰীত বাহুবিলাক সমান দেখাব পাৰিলে হৈ যাব গতিকে আমি ইয়াত 1 নম্বৰ দিও ইয়াক আমি 2 নম্বৰ দিও ইয়াতো 90 মানে কি এইবিলাক সমান পৰস্পৰ সমান গতিকে লিখিম সমীকৰণ 1 আৰু 2 ৰ পৰা কি পাও যে এংগেল এ = এংগেল বি = এংগেল সি = এংগেল ডি সবকেইটা সমান কি হল কাৰণ সবকেইটাৰ মান 90 ডিগ্ৰী লিখি দিম বাস হৈ গল সমস্যা খতম এতিয়া আমাক বিপৰীত বাহুবিলাক সমান দেখাব লাগে সো আমি যিকোনো দুটা ত্ৰিভুজ ধৰি লওঁ এইটো ত্ৰিভুজ আমি ধৰি ললে আমি সিপিসিটি মতে এইটো বাহু সমান বুলি কম তাৰপিছত এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সৰ্বসম প্ৰমাণ কৰিব পাৰিলে আমি এইটো আৰু এইটো সিপিসিটি মতে সমান দেখাব পাৰিম ঠিক আছে সো আমি তাকেই কৰো আমি কৰিতে দুটা ত্ৰিভুজ যিকোনো দুটা ত্ৰিভুজ লৈ লওঁ যেতিয়া যিকোনো ত্ৰিভুজ আমি লৈ লওঁ যে ত্ৰিভুজ AOD এই ফালৰ ত্ৰিভুজ আৰু তাৰ অপোজিট ফালৰ ত্ৰিভুজটো আমি ধৰি লওঁ ত্ৰিভুজ OBC বা BOC বুলি লিখিব পৰা ইয়াৰ পৰা BOC ৰ পৰা আমি কি পাওঁ যেটো OA আছে OA টো কি ব্যাসাৰ্ধ বৃত্ত ব্যাসাৰ্ধ OA = OB বা OC যি লিখা একো কথা নাই ঠিক আছে যে OA = OC লিখিবা যে একে বৃত্ত ব্যাসাৰ্ধ বিলাক সমান গতিকে একে বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে তাৰ পিছত কিয়নো দুটা বেস যত কটাকটি কৰিব হেতুৱে বৃত্তটোৰ কি হ'ব কেন্দ্ৰ হ'ব এটো এমসিকিউৰ কাৰণে চাবা অকল এমসিকিউৰ কাৰণে কৈ আছো কিয়নো এমসিকিউ থাকিব যে 45% এমসিকিউ নহয় কাৰণ নতুন নিয়ম মতে মই কৰাই আছো যে OA = OC আমি পাই গলো এটা শর্ত আমি পালো এতিয়া OD = OC আমি পাই যাম সরি OB পাই যাম গতিকে OD = OB আমি পাই যাম ঠিক আছে তাৰ পিছত আমি এংগেল DOA বিপৰীত কোণ পাই যাম এটো একে শর্ততে পৰিব গতিকে এংগেল DOA = এংগেল BOC
বিপ্ৰতীপ কোণ তোমালোকে চাই ল বিপ্ৰতীপ কোণ হৈ আছে বিপ্ৰতীপ কোণ চিত্ৰত চোৱা চিত্ৰৰ ওপৰত কাৰণে মই দেখুৱা দিয়া নাই যে AOD এইটো কোণ আৰু BOC এইটো কোণ বিপ্ৰতীপ কোণ হৈছে সমান হ'ব তিনিটা বস্তু আমি পাই গলো গতি তিনিটা বস্তু পালে আমি কি কম যতে নেক্সট পেজত কৰি দিও যতে ত্ৰিভুজ AOD সৰ্বসম ত্ৰিভুজ BOC কি শর্ত মতে বাহু বাহু কোণ আছে গতিকে আমি লিখিম কি বাহু কোণ বাহু হিকার্য মতে বাস আমার হই গল বাকো বা হিকার্য মতে ঠিক আছে এটা আমি CPCT মতে কি লিখিম যতে ইয়ার বাহুটো সমান হ'ব গতিকে AD = BC চিত্ৰত চোৱা এটো CPCT মতে গতিকে বিপৰীত বাহু আমি সমান পালো একেদৰে আমি যদি এইটো লওঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লওঁ আমি এইটো ত্ৰিভুজ সৰ্বসম দেখাব পাৰিম কিয়নো এইটো কোণ সমান এইটো বাহু সমান এইটো বাহু সমান তিনিটা পাই গলো গতিকে আমি CPCT মতে AB = DC আমি লিখিব পাৰিম গতিকে এই কাৰণে আমি একেদৰে লিখিম কথাটো লিখিম যে একেদৰে লিখিম AB = CD ঠিক আছে গতিকে আমি বিপৰীত বাহু সমান পালো লগতে এইটো আমি CPCT মতে পাম লিখিবা CPCT মতে পাম বিপৰীত বাহু সমান পালো তাৰ পিছত 90 ডিগ্ৰী পালো গতিকে লিখিম মতে ই এটা আয়ত অতএব ABCD এটা আয়ত বা প্ৰশ্নত যেটো কৈছে যে ই এটা আয়ত বুলি কৈছে ঠিক আছে গতিকে চক্ৰীয় চতুৰ্ভুজটো এটা আয়ত বুলি আমি লিখিম আয়ত যেহেতু সব আমি পাই গলো ঠিক আছে এইটো হল আমাৰ 7 নম্বৰটোৰ সমাধান ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিৰ ভিডিওত ইমানে আছিল এতিয়া তোমালোকৰ স্ক্ৰীনত উঠিছে নেক্সট ভিডিওত আমি 8 নম্বৰৰ পৰা 12 নম্বৰলৈকে কৰিম নহলে ডেসক্ৰিপচনত দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে সাজিলৈকে আহো ভিডিওটো লাইক কৰিবা বাই বাই টেক কেয়াৰ